চাৰিওফালে যোগাযোগ কৰি মোৰ নিজস্ব যিটো সমীক্ষা সেইমতে বিজেপি বা NDA 90+ থাকিব আৰু আমাৰ বিহপুৰীয়াত 90,000+ আমি ভোট পাম। গৌৰৱ গগৈ 4 তাৰিখে 11টামান বজালৈকে CM হৈ থাকক। 4 তাৰিখে 11 বজালৈকে হৈ থকাত কোনে আপত্তি কৰিব? এক্সিট পোল এইটো পৰম্পৰাগতভাৱে বহু ইলেকশ্যনতে আমি দেখি আহিছোঁ আৰু প্ৰায়বিলাক এক্সিট পোলেই মিলি যায়। প্ৰায়বিলাক কিছুমান কেতিয়াবা অলপ অমিল হয়, কিন্তু ওচৰা পাজৰে থাকে। গতিকে মই নিজে যিটো সমীক্ষা চলাইছিলোঁ অসমত যোৱা 10-12 দিনত, যিমান মোৰ চিনাকি মানুহ আছে আৰু যিমান ফোন নম্বৰ আছিলে সমষ্টিত অসমৰ, গোটেই চাৰিওফালে যোগাযোগ কৰি মোৰ নিজস্ব যিটো সমীক্ষা সেইমতে বিজেপি বা NDA 90+ থাকিব আৰু আমাৰ বিহপুৰীয়াত 90,000+ আমি ভোট পাম। আমাৰ যিটো সমীক্ষা, বাকী যিখিনি সমীক্ষা আহিছে তেওঁলোকে এটা ডাঙৰ ফিগাৰ মাজত গেপ দিছে যে কোনোবাই 80 পৰা 100 বা কোনোবাই 70 পৰা 100 এনেকৈ কৈ আছে। সেইখিনিয়ে মোক ক'বলগীয়া একো নাই। তেওঁলোকে এটা নিৰাপদ দূৰত্বত থাকি পেলাই এই এক্সিট পোলবিলাক দিয়ে যাতে তেওঁলোকৰ যিটো ক্ৰেডিবিলিটি সেইটো যাতে নষ্ট নহয়। 20-25খন চিটৰ গেপ এটা দিয়ে মাজত। মই মোৰ নিজস্ব যিটো সমীক্ষা চলাইছিলোঁ, মই বিশেষকৈ আগৰ যিবিলাক পুৰণা সতীৰ্থ, মই কংগ্ৰেছ দলৰ সভাপতি থাকোঁ, তেওঁলোকৰ লগতো মই প্ৰতিটো সমষ্টিতে কিছু সংখ্যক লোকৰ লগত যোগাযোগ কৰিছিলোঁ আৰু সেইমতে মই আপোনালোকক কৈছোঁ যে NDA অসমত 90+ পাব। আৰু দাবী কৰি আছে তেওঁ চৰকাৰ গঠন কৰিব। এইটো বেয়া নহয়, মই তেওঁলোকৰ সম্পৰ্কত বেয়াকৈ ক'বলৈ মন নাই। গৌৰৱ গগৈ 4 তাৰিখে 11টামান বজালৈকে CM হৈ থাকক। 4 তাৰিখে 11 বজালৈকে হৈ থকাত কোনে আপত্তি কৰিব? এক্সিট পোলে 50-50 দিয়া মানেতো মই সেইটোৱে কৈছোঁ যে নিৰাপদ দূৰত্বত অৱস্থান কৰিছে, মোকতো হাৰিব বুলি কোৱা নাই। আৰু এক্সিট পোলে ক'বও পাৰে, সেইটো তেখেতসকলৰ নিজস্ব ভিউ। মই নিজে এইটো 6 নম্বৰ ইলেকশ্যন। মই আগতে যেতিয়া জিকোঁ তেতিয়াও মই গম পাওঁ, প্ৰথমবাৰ মই জিকোতে মই আপোনালোককে কৈছিলোঁ যে এটা ভোটৰ দলো জিকিম, এটা ভোট বুলি কৈছিলোঁ। 553টাত জিকিছোঁ। যোৱাবাৰ মই আগতীয়াকৈ কৈছোঁ, মই MP ইলেকশ্যনৰ পাছতে কৈছোঁ যে বিহপুৰীয়াত মই নিজিকোঁ। মনত পেলাওক আপোনালোকে, প্ৰেছ মিট পাতি কৈছিলোঁ যে মই নিজিকোঁ। মোৰ মায়ে কৈছিলে ইলেকশ্যনৰ আগত যে তই নিজিকো, কিন্তু মই খেলিছোঁ কাৰণ ইলেকশ্যনটো খেলিবই লাগিব। এইবাৰ মই জিকিম। জিকাৰ যিবিলাক কাৰণ, আপোনালোকে যিটো কাৰণত বিহপুৰীয়াক বহুতে সন্দেহ কৰিছে সেইটো হৈছে যে কিছু পাবলগীয়া ভোট মই নাই পোৱা, যিটো মানে মানুহে ধৰি লয় যে সেইটো কাৰণে বহুতে ভাবিছে কিমান বা খহনীয়া হ'ল, কিন্তু খহনীয়া দুইফালে হৈছে। মানে যেনেকৈ বিজেপিত কিছু খহনীয়া হৈছে, কংগ্ৰেছত খহনীয়া হৈছে। সেইকাৰণে মানুহে সেইটো অনুমান কৰিব নোৱাৰে, সেইটো মই পাৰোঁ। কেলৈ পাৰোঁ? মই ছবাৰ খেলিছোঁ, 20টা বছৰ এই মানুহখিনিৰ লগতে সম্পৃক্তভাৱে আছোঁ। সেইকাৰণে মই, আৰু কোনে সঁচাকৈ কয় কোনে মিছাকৈ কয়, কোন কেনেকুৱা মানুহ, সেইখিনি মই অন্ততঃ 20 বছৰত বুজিয়াত কিবা কম আছে বুলি ভবা নাই। খন্তি যিটো শব্দ ওলাই আছে ইয়াতো তেনেকুৱা ধৰণৰ খন্তি নতুন শব্দ নহয়, বা খন্তি অকল বিহপুৰীয়াৰ শব্দ নহয়, এইটো ৰাজনীতিত নিগাজীভাৱে আছে, একেবাৰে ৰামায়ণ মহাভাৰতৰ যুগৰ পৰা আছে আৰু এইটো নাইকিয়া নহয়ও। এইটো সমাজত যেনেকৈ এটা পজিটিভ এনাৰ্জি আছে, সমাজত তেনেকৈ নিগেটিভ এনাৰ্জিও থাকে, কিন্তু পজিটিভ এনাৰ্জিটো বেছি শক্তিশালী হ'লে নিগেটিভ এনাৰ্জিটোৱে মূৰ দাঙি উঠিব নোৱাৰে।